কৃষ্ণ ভগৱান অৱতাৰৰ কাৰণ। ভগৱান দশাৱতাৰ, তেখেতৰ 10টা অৱতাৰ। তেখেতৰ জন্মও নাই, মৃত্যুও নাই। কিন্তু ভগৱানৰ অৱতাৰ হৈছিলে, অৱতাৰৰ কাৰণ হ'ল জীৱতৰণৰ কাৰণে তেখেতে আবিৰ্ভাৱ হয়। প্ৰত্যেকটো অৱতাৰে এটা এটা কাৰণ আছে। কুৰ্ম বা কাছ দ্বিতীয়টো অৱতাৰ, যেনেকৈ মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি নামে দশ, আকৃতি ধৰিছা কৃষ্ণ, তজু পাৱে কৰোহো প্ৰণাম। কৃষ্ণ প্ৰথমটো হৈছে মৎস্য আৰু দ্বিতীয়টো হৈছে কুৰ্ম। কুৰ্ম অৱতাৰ ধৰিছিল সাগৰ মন্থনত দেৱতাসকলক সহায় কৰিবৰ কাৰণে কুৰ্ম অৱতাৰ ধৰিছিল, মানে কাছ ৰূপে ভগৱান আবিৰ্ভাৱ হৈছিল।